নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু ভিডিঅ'টিৰ প্ৰথমটি অংশ দেখি হয়তো আপোনালোকে গম পাইছে মই আজি কলৈ গৈ আছো হয় যোৱাবাৰ 2024ত মই চাপানালালৈ গৈছিলো খুব ভাল লাগিছিল গৈ আৰু এইবাৰো 2025ত যিহেতু এইটো গৰম বন্ধৰ দিন ল'ৰা-ছোৱালী কিটাই কৈ আছিল যে যাওঁ বলা হেতু কাৰণে তালৈ যাওঁ বুলি আহিছিল যোৱাবাৰ খুবেই ভাল লাগিছিল যিহেতু ঘৰসমূহ নিৰ্মাণ কৰি থকা দেখিছিল টাইলছ লগাই আছিল ওপৰত টিংপাত লগাই আছিল আৰু নতুনকৈ ৰান্ধি খাবৰ কাৰণে সৰু সৰুকৈ ঘৰ নিৰ্মাণ কৰি দিয়া হৈছিল এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশত আসলতে আমাৰ যিখিনি ঠাই আমি য'ত বসবাস কৰোঁ আমাৰ ওচৰত কোনো পাহাৰ বা কোনো ধৰণৰ চাহ বাগিচা নাছিলে খুবেই ভাল লাগে এনে ধৰণৰ সেউজীয়া পৰিৱেশ হেতু কাৰণে পুনৰবাৰ 2025ত ল'ৰা-ছোৱালীকিটাক লগত লৈ মোৰ বান্ধৱী আৰু যা আহিছিল কিন্তু অতিকৈ দুখৰ বিষয় যে যোৱাবাৰৰ দৰে কিন্তু এইবাৰৰ যিটো মাদকতা হেতু কিন্তু একেবাৰে নাপালো খুবেই এটা লেতেৰা পৰিৱেশ যোৱাবাৰ ভাবিছিল নতুনকৈ যেহেতু ঘৰবোৰ নিৰ্মাণ হৈছে এবাৰ সেই নিৰ্মাণ সম্পূৰ্ণ হ'ব সাফা হ'ব কিন্তু গৈ পাই তাৰ উলুটা পৰিৱেশ দেখিলো চাহ বাগিচাৰ মাজে মাজে গৈছো যেহেতু চাহ বাগিচাৰ ভিডিঅ' অকন নকৰিলে হ'ব জানো যেহেতু সেউজীয়া মোৰ খুবেই প্ৰিয় কৰি ৰাখিলো অকনমান ভিডিঅ' আৰু এই চাহ বাগিচাসমূহ একদম আমি যোনখিনি গন্তব্য স্থান আছে তাৰ লৈকে আছে যিসকলে গৈছে তেওঁলোকে নিশ্চয় গম পায় আৰু তাত এন্ট্ৰি ফিজ আছে এখন গাড়ীত 100 টকাকৈ আৰু বাইকৰো লয় বাইকত কিমান লয় মই বাৰু নাজানো আমি যোনদিনা গৈছিলো সেইদিনা 50খনকৈ অধিক গাড়ী তাত মই দেখিছিলো যদি 50খনকৈ গাড়ীৰ পৰা 100 টকাকৈ লয় তেনেহলে তেওঁলোকৰ ডেইলি কালেকচন কিমান হ'ব তেওঁলোকৰ নিশ্চয় একোখনকৈ কমিটি আছে নহয় জানো তেওঁলোকৰ কমিটিয়ে হয়তো সেই টকাটো লয় কিন্তু এখিনিতে মই সকলোলৈকে অনুৰোধ জনাইছো যিসকল চাপনালাবাসীৰ ৰাইজ এয়া মই আকৌ দেখাই দিছো দেই ইয়াত 100 টকা লয় তেওঁলোকে আসলতে ইমানখিনি ৰাইজ যেহেতু বেলেগৰ পৰা যায় তাৰ বিনিময়ত আপোনালোকে কিবা এটা মাননি লয় বেলেগ নহলেও আসলতে তাত টয়লেট এটা ব্যৱস্থা কৰিব লাগে চেঞ্জিং ৰুম এটা থাকিব লাগে আমি লৈ গৈছিলো গাহৰি মাংস কণী আৰু চিকেন পাপৰ ভাজিলো দালি বনালো বৰ বিশেষ বনাবকে মন নগল পৰিৱেশটো দেখি ইমানে লেতেৰা ঘৰবিলাকত গৰুৱে হাগি থৈ দিছে আকৌ লগতে মানুহ নামৰ গৰুৱেও হাগি থৈ দিছে টয়লেট নোহোৱাৰ কাৰণে বাহিৰতে গৈছিলো বান্ধৱী দুজনীয়ে এখন চুন্নি দি হাকি দিছিলে আমি বাহিৰতে প্ৰস্ৰাৱ কৰিবলগীয়া হৈছিল কিন্তু এজন মানুহে আঁতৰৰ পৰা চাই আছিল ইমান খং আৰু লাজ লাগিছিল যেন কাজিয়া কৰিম কিন্তু পৰিৱেশ বিনষ্ট হ'ব বুলি পেলাই দুআষাৰমান কথা কৈ ওচৰৰ পৰা গুচি আহিলো ভিডিঅ'টো বনোৱাৰ মোৰ মেইন উদ্দেশ্যই হ'ল হেতু আপোনালোকে যিসকল চাপনালাত বসবাস কৰে কমিটিত অন্তৰ্ভুক্ত আছে এনেকুৱা এটা ব্যৱস্থা কৰক যাতে যিসকল বাহিৰৰ পৰা আহে তেওঁলোকে খোৱাৰ সামগ্ৰীবোৰ ইয়াতে ৰান্ধি বাঢ়ি খায় যোৱাৰ সময়ত সেই সকলোবোৰ সাফা কৰি থৈ যায় আপোনালোকৰ কমিটিয়ে যাতে দৃষ্টি নিৰীক্ষণ কৰে কাৰণ ইমান লেতেৰা পৰিৱেশত মানুহে খাব নোৱাৰে প্ৰস্ৰাৱ কৰিবলৈ কোনো ঠাই নাই চেঞ্জ কৰিবলৈ কোনো ঠাই নাই ইমান লেতেৰাৰ মাজত থিয় হৈ কাপোৰ চেঞ্জ কৰি আহিবলগীয়া হৈছে ভাবিছিলো নতুনকৈ বনাইছে এবাৰ যাম ঘৰবোৰ সম্পূৰ্ণ হ'ব কিন্তু নহল লগতে আৰু এটা কথা কৈ থৈ দিওঁ বহুত যুৱক চামক তাত মই দেখা পাইছিলো হাতত দীঘল দীঘল ৰঙা বটল লৈ বহিছিল আৰু বটলটো কিন্তু তেওঁলোকে ওপৰলৈ উঠাই নানি তাতে পেলাই দিছিলে উটি যাবৰ কাৰণে কিছু এটাত ভাঙিছিল আমাৰ কণ কণ ল'ৰা-ছোৱালীসমূহ সেই পানীত যায় খুজ কাহে ভৰিখন নিশ্চয়কৈ কাটিব আপোনালোকেও হয়তো গম পায় বহুতো চিচা যিমান পাৰো তিমান বুটলি থৈ আহিবলৈ চেষ্টা কৰিছিলো কিন্তু হেয়া জানো সহজসাধ্য কাম পানীৰ তলত বিচাৰি ওলোৱাটো খেপিয়া যিমানখিনি পাৰিছিলো বুটলিছিলো কাৰণ লগতো ল'ৰা-ছোৱালী গৈছে বেলেগৰ ল'ৰা-ছোৱালীও হয়তো সেই পানীতেই নামিব জলগেলি কৰিব অতি দুখ মনে জনাইছো এইখিনি কথা আপোনালোকৰ যিসমূহ কমিটি আছে আপোনালোকে দৃষ্টি নিৰীক্ষণ কৰিব বুলি আশা ৰাখিলো গৈছিলো যেটো মাদকতালৈ সেই মাদকতা কিন্তু
এইবাৰ নাপালোঁ। যিসমূহে যায় তেওঁলোকলৈ বিনম্ৰ অনুৰোধ, পৰিৱেশটো বিনষ্ট নকৰি আপোনালোকে যিসমূহ খোৱা ৰান্ধে বা বস্তু লৈ যায় আহাৰ সময়ত এক ঠাইত যাতে থৈ আহে, আৰু কমিটিকো অনুৰোধ জনালোঁ আপোনালোকে যাতে এটা ডাষ্টবিনৰ ব্যৱস্থা কৰে, নহ'লে ইমান লেতেৰা পৰিৱেশত মানুহে খালে বেমাৰ হ'ব আৰু খোৱাৰ তেনেকুৱা কোনো পৰিৱেশো নাই। শেষত সকলোৰ পৰা বিদায় মাগিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, কাৰণ মোৰ দৰে হয়তো তাত যোৱা অন্য কোনোবা ব্যক্তিৰো হ'ব পাৰে, নহয় জানো? যদি তেনেকুৱা কাৰোবাৰ হৈছে তেনেহ'লে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, পুনৰবাৰ কৈছোঁ ধন্যবাদ।